নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পদসমূহ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। পিয়ন আৰু ড্ৰাইভাৰৰ পদ মুকলি হৈছে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে চৰাইদেউ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 4টাকৈ পিয়ন আৰু ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈছে। যিসকলে কৈ আছিলে চৰাইদেউ ডিষ্ট্ৰিক্টৰ চাকৰি আহিছেনে নাই, তেওঁলোকৰ কাৰণে যিহেতু বহুতে এটা ভাল খবৰ আহিছে, যিহেতু আজি চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে চৰাইদেউ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 4টাকৈ পিয়ন আৰু ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈছে। যিহেতু এই পোষ্টসমূহত আপোনালোকে অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। আবেদন কেনেদৰে কৰিব সম্পূৰ্ণ তথ্য মই জনাই যাম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে যিটো চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 4টাকৈ পিয়ন আৰু ড্ৰাইভাৰ পদ মুকলি কৰি দিছে। এই পদসমূহৰ আপোনালোকৰ লাষ্ট ডেটটো ইয়াতে আছে 24 অক্টোবৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ 1 নম্বৰ পোষ্টটো আছে, যিহেতু পিয়নৰ পোষ্ট আছিলে তাতে আপোনাৰ 3টা পোষ্ট দেখিবলৈ পাব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে ইয়াতে আপোনাৰ মিনিমাম 8 পাছ কৰিও আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। মেক্সিমাম আপুনি 12 পাছৰলৈকে পোষ্টটোত আবেদন কৰিব পাৰিব। 2 নম্বৰতে আপোনালোকৰ যিটো পোষ্ট আছিলে, যিটো ড্ৰাইভাৰৰ পোষ্ট আছিলে, তাতে এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ কৰি আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। আপোনাৰ এখন LMV থাকিব লাগিব, 4 হুইলাৰ আপোনালোকৰ এখন লাইচেঞ্চ বা LMV থাকিব লাগিব, তেতিয়া আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। চিটিজেনশ্বিপটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে এজ ইলেকশ্যনটো দিয়া আছে, যিটো STৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে, OBC MOBCৰ কাৰণে 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে, SCৰ কাৰণে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনে মই এপ্লাই ফৰ্ম দিম, তাতে আপুনি এপ্লাই ফৰ্মখন ফিল আপ কৰি এটা এড্ৰেছ দিছে তাতো আপুনি পঠাই দিব পাৰিব। অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি আপুনি নিজেও এড্ৰেছত পঠাই দিব পাৰিব। যিটো আপোনালোকৰ এড্ৰেছ দিয়া আছে ইয়াতে দেখিবলৈ পাইছে, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট অফ চিজন জাষ্ট চৰাইদেউ সোণাৰী, পিন ক'ডটো দিয়া আছে আপোনালোকৰ 785690। এই এড্ৰেছত আপুনি এপ্লিকেশ্যন ফৰ্মখন পঠাই দিব লাগিব। আপোনাৰ যিসমূহ ডকুমেণ্ট আছে ডকুমেণ্টৰ লগত আপুনি এপ্লিকেশ্যন ফৰ্মখন পঠাই দিব লাগিব, তেতিয়া আপোনাৰ আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব। ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো দিয়া আছে 7 ছেপ্টেম্বৰ তাৰিখৰ পৰা যিটো আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 24 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লিকেশ্যনৰ ফৰ্মৰ লিংক দিম, এডভাৰটাইজমেণ্টৰ লিংক দিম, তাতে গৈ আপুনি নিজেও চেকআউটসমূহ কৰি ল'ব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পোষ্টসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।